নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰাতিপুৱা আপুনি কিমান সময়ত টোপনিৰ পৰা সাৰ পায় জানক ইয়াৰ আচল ৰহস্য। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, ৰাতি শোৱাৰ পাছত অকস্মাতেই আপুনি সাৰ পাই যায়। বহু লোকে এইটো অভ্যাস বুলি এৰি দিয়ে। এই দুনিয়াখনত কোনো এনে বস্তু নাই যি বিনা কাৰণত সংঘটিত হয়। যিকোনো এটা কাম কৰাৰ আঁৰত কিবা নহয় কিবা কাৰণ নিশ্চয় থাকে। আজি এই ভিডিঅ'টোত সেইসকল মানুহৰ কথা ক'বলৈ গৈ আছোঁ যিসকলে 3টাৰ পৰা 5 বজাৰ ভিতৰত সাৰ পায়। শাস্ত্ৰ অনুসৰি যদি আপুনি 3ৰ পৰা 5 বজাৰ ভিতৰত সাৰ পায় তেন্তে বুজি ল'ব ইয়াৰ আঁৰত কোনো দিব্য শক্তিৰ বিশেষ সংকেত লুকাই আছে। পুৱা 3টাৰ পৰা 5 বজাৰ ভিতৰৰ সময়খিনিক ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। এই সময়খিনিত বহুতো অলৌকিক শক্তি প্ৰবাহ হয়। এইটো কোৱা হয় যে এই অলৌকিক শক্তিসমূহে আপোনাক কিবা সংকেত দিব বিচাৰিছে। কেৱল আপুনি এই সংকেতসমূহ অনুভৱ কৰিব লাগে। অলৌকিক শক্তিসমূহে এই সময়খিনিত কেৱল সেইসমূহ লোককহে বুজায় যাক তেওঁলোকে সুখত থকাটো বিচাৰে। যদি আপুনি 3ৰ পৰা 5 বজাৰ ভিতৰত সাৰ পায় তেন্তে ইয়াৰ অৰ্থ হৈছে যে এই শক্তিসমূহে আপোনাক সুখ প্ৰদান কৰাৰ সংকেত দি আছে। তদুপৰি 3ৰ পৰা 5 বজাৰ ভিতৰত শুই উঠা ব্যক্তিয়ে ধন আৰু ধন্য দুয়োটাই প্ৰাপ্তি কৰে। ইয়াৰ লগতে ঘৰলৈ আনন্দ আহে। ৰাতিপুৱা এই সময়খিনিত শুই উঠিলে অকল মনৰ বাবেই যে ভাল সেইটো নহয়, ইয়াৰ উপৰিও শৰীৰৰ বাবেও বহুতো উপকাৰী। যিসকল ব্যক্তিয়ে ৰাতিপুৱা সোনকালে শুই উঠে তেওঁ গোটেই দিনটো সতেজতাৰে পাৰ হয়। যদি আপুনিও এই সময়খিনিত সাৰ পায় তেনেহ'লে আপুনি ইয়াক ভুলতো আওকাণ নকৰিব। আপুনি প্ৰকৃতিৰ সংকেতবোৰ বুজিবলৈ চেষ্টা কৰক আৰু নিজৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনক। আজিলৈ ইমানেই।